নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ বা মই যি নিয়মীয়াকৈ ফেচবুক লাইভ কৰোঁ সময়ে সময়ে তালৈ আপোনালোকক আদৰণি জনাইছোঁ। যোৱাকালি আমি কোকৰাঝাৰত আছিলোঁ। আপোনালোক সকলোৱে জানে 1985 চনৰ আগৰে পৰা ক'ব গ'লে 1968 চনৰে পৰা অসমক বিভাজনৰ দাবী তুলি প্ৰথমতে PTCA আৰু পিছলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত এক ভীষণ গণ আন্দোলন আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত এই আন্দোলনৰ সমসাময়িকভাৱে এক হিংসাত্মক আন্দোলনো গা কৰি উঠিছিল আৰু হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষ, মানুহৰ ঘৰ বাৰী জ্বলাই দিয়া, বড়ো অনাবড়ো সংঘাত, এই এনেধৰণৰ পৰিৱেশে বড়োলেণ্ড অঞ্চলত অত্যন্ত স্পৰ্শকাতৰ কৰি ৰাখিছিল। 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত বড়ো চুক্তি স্বাক্ষৰিত হয়। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, NDFB সকলোৰে প্ৰচেষ্টাত আজি বড়োলেণ্ড এক শান্তিৰ দ্বীপলৈ ৰূপান্তৰিত হৈছে। যি কোকৰাঝাৰত এদিন অসমক বিভাজন কৰাৰ বাবে আন্দোলন হৈছিল, যি অসম বিভাজনৰ আন্দোলনৰ পৃষ্ঠভূমি আছিলে, সেই কোকৰাঝাৰতে যোৱাকালি অসমৰ একতা, সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক অসম বিধানসভাৰ এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ল। বিধানসভাত সকলোৱে কেনেকৈ ষষ্ঠ অনুসূচীক শক্তিশালী কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিলে। বড়োলেণ্ড আজি শান্তি আৰু সমন্বয়ৰ দ্বীপত পৰিণত হৈছে। বড়ো নেতৃত্বক মোৰ ভাষণত মই উষ্ণ অভিনন্দন জনালো আৰু তাৰ লগে লগে তেখেতসকলক এক বিশাল দায়িত্বও অৰ্পণ কৰিলো, যাতে বড়োলেণ্ডত বাস কৰা প্ৰতিজন অনাবড়ো লোকে সুৰক্ষিত অনুভৱ কৰে। ওদালগুৰি, ধুবুৰী, কোকৰাঝাৰত আৰু যাতে কেতিয়াও সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, বড়ো অনাবড়ো লোকৰ সমন্বয়ৰ মাজেৰে বড়ো জাতিসত্তা আৰু আন সকলোৱে বিকাশৰ এক নতুন স্তৰলৈ, এক নতুন পৰ্যায়লৈ যাতে আগবঢ়াই যাব পাৰে, তাৰ বাবে পৰম পিতাৰ পৰা আশীৰ্বাদো বিচাৰিলো। যোৱাকালি দিনটো অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বাবে এটা প্ৰাপ্তিৰ দিন আছিল। এখন একাত্ম অসম, একত্ৰিত অসম, অসমৰ নতুন প্ৰজন্মৰ বাবে আমি এৰি থৈ যাব পাৰিম। অসমৰ মুখ্যমন্ত্ৰী এজনৰ বাবে ইয়াতকৈ গৌৰৱৰ ক্ষণ একোৱেই হ'ব নোৱাৰে। ইংৰাজীত ক'ব গ'লে yesterday was a high point of my career। মই সকলোকে ধন্যবাদ জনাইছোঁ।